এয়া আকাশবাণী গুৱাহাটী বিদ্যাৰ্থীৰ অনুষ্ঠান। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে কিদৰে সাজু হ'বা এই বিষয়ে আজি তোমালোকক কিছু কথা কৈছে পুথিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক গৌতম দাসে। তোমালোকে শুনাচোন। ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইয়ে মৰম ল'বা। পৰীক্ষালৈ এতিয়া আৰু বেছি দিন নাই। তোমালোকে ইতিমধ্যে পঢ়িব লগাখিনি পঢ়িছাই নিশ্চয়। এতিয়া মাত্ৰ মনটো সুস্থিৰ ৰাখি পাঠসমূহ অনুশীলন কৰি যাবা। পৰীক্ষাৰ আগমুহূৰ্তত নতুন কোনো অধ্যায় নাইবা প্ৰশ্নৰ উত্তৰৰ অনুশীলন নকৰাই ভাল। মুঠতে মূল পাঠ্যপুথিখনৰ কোনো এটা অংশই বাদ নিদিয়াকৈ পঢ়ি আয়ত্ত কৰিব লাগে। বিজ্ঞান বিষয়ৰ প্ৰশ্নৰ উত্তৰ অনুশীলন কৰোঁতে চিত্ৰসমূহত গুৰুত্ব আৰোপ কৰিবা। বিশেষকৈ জীৱবিজ্ঞান বিষয়ৰ অধ্যায়সমূহ অনুশীলন কৰোঁতে পাঠৰ লগত থকা চিত্ৰসমূহ ভালদৰে বুজি লৈ পঢ়িবা। লগতে চিত্ৰটোৰ বিভিন্ন অংশ ভালদৰে মনত ৰাখিব লাগিব। এটা উদাহৰণ দিছোঁ। মানুহৰ পাচনতন্ত্ৰৰ চিত্ৰটোত বিভিন্ন অংশ থাকে, যেনে পাকস্থলী, যকৃত, ক্ষুদ্ৰান্ত, বৃহদান্ত্ৰ, অগ্ন্যাশয় ইত্যাদি। এতিয়া এই অংশসমূহত একোটা চিহ্ন দিয়া থাকিব আৰু তোমালোকক শুদ্ধ নামটো লিখিবলৈ ক'ব। তোমালোকে সেয়েহে পাঠটোৰ লগত জড়িত চিত্ৰটো ভালকৈ বুজি লৈ চিত্ৰটোৰ পৰা হ'ব পৰা প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ প্ৰস্তুত হৈ থাকিবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে OMRত থকা বহু বিকল্পী বা MCQ আৰু অতি চমু প্ৰশ্নোত্তৰৰ বিষয়ে গম পাইছা। OMRত উত্তৰ দিওঁতে অৰ্থাৎ বহু বিকল্পী প্ৰশ্নৰ উত্তৰ কৰোঁতে তোমালোকে সাৱধান হ'বা। শুদ্ধ উত্তৰটো জানি OMR কাকতত নিৰ্দিষ্ট বৃত্তটোত চিয়াঁহীৰে ৰং লগাবা। অসাৱধানবশতঃ ভুল বৃত্তত ৰং বুলালে নম্বৰ কিন্তু নাপাবা। গতিকে প্ৰশ্নটো ভালদৰে পঢ়ি A, B, C, D এই 4টা অপশ্যনৰ পৰা কোনটো উত্তৰ সঠিক সেই বিষয়ে জানি লৈহে নিৰ্দিষ্ট বৃত্তটো চিহ্নিত কৰিবা। OMR অংশটোৰ বাবে মুঠ 45 নম্বৰ থাকিব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে প্ৰশ্নকাকতত থকা বহু বিকল্পী প্ৰশ্নৰ উত্তৰ কৰোঁতে প্ৰশ্নবোৰ ভালদৰে পঢ়ি লৈ সঠিক উত্তৰটো মনতে স্থিৰ কৰি ল'বা। বিজ্ঞানৰ পৰা দুটামান বহু বিকল্পী প্ৰশ্নৰ উত্তৰ আলোচনা কৰি কথাটো ভালদৰে বুজাই দিছোঁ। প্ৰশ্ন: প্ৰাণীদেহৰ যি তন্ত্ৰৰ দ্বাৰা খাদ্যদ্ৰব্য আৰু অক্সিজেন কলাকোষবোৰক যোগান ধৰা হয়, সেই তন্ত্ৰটোৰ নাম পৌষ্টিক তন্ত্ৰ, পৰিবহন তন্ত্ৰ, ৰেচন তন্ত্ৰ আৰু শ্বসন তন্ত্ৰ। এই প্ৰশ্নটোৰ পৰা শুদ্ধ উত্তৰটো তোমালোকে OMRত দিব লাগিব। গতিকে তোমালোকে উত্তৰটো ভালদৰে জানি লৈহে নিৰ্দিষ্ট স্থানৰ বৃত্তটো অংকিত কৰিবা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল পৰিবহন তন্ত্ৰ, অৰ্থাৎ প্ৰশ্নটোৰ বিত থকা উত্তৰটো হ'ল শুদ্ধ উত্তৰ। এতিয়া OMRত প্ৰশ্নটোৰ বিপৰীতে থকা বি বৃত্তটো চিয়াঁহীৰে বুলাই দিবা। মুঠতে উত্তৰ নজনাকৈ OMRত উত্তৰ লিখিলে তোমালোকে নম্বৰ কমকৈ পাবা। OMRত উত্তৰ কৰিব লগা প্ৰশ্নবোৰৰ উত্তৰসমূহ দিয়াই থাকে। তোমালোকে মাথোন শুদ্ধ উত্তৰটোহে বাছি উলিয়াব লাগিব। ছাত্ৰ-ছাত্ৰীসকল, OMRত উত্তৰ কৰোঁতে তোমালোকে প্ৰশ্নটোৰ উত্তৰসমূহ ভালদৰে জানি লৈহে উত্তৰ কৰিবা। মনত খোকোজা থকা বা শুদ্ধ উত্তৰ নেজানিলে তেনে প্ৰশ্নৰ উত্তৰ নিদিবা। মনত ৰাখিবা, গোটেই প্ৰশ্নকাকতখনৰ উত্তৰ কৰিবলৈ তোমালোকৰ হাতত নিৰ্ধাৰিত সময় থাকে। গতিকে এটা প্ৰশ্ন পঢ়োঁতে বা উত্তৰ কৰোঁতে বহু সময় নষ্ট নকৰিবা। বিশেষকৈ বিজ্ঞান আৰু গণিত বিষয়ৰ প্ৰশ্নৰ উত্তৰ কৰোঁতে যদি তোমালোকে কিবা এটা প্ৰশ্নৰ উত্তৰ কৰিবলৈ কঠিন অনুভৱ পাইছা, তেনেহ'লে সেই প্ৰশ্নটো বাদ দি পিছৰ প্ৰশ্নটোৰ উত্তৰ কৰিবা। কিয়নো
এটা প্ৰশ্নৰ উত্তৰ কৰোঁতে যদি অধিক সময় ব্যয় কৰা তেন্তে পিছৰ প্ৰশ্ন বা গোটেই প্ৰশ্ন কাকতখনৰ উত্তৰ দিবলৈ হয়তো তোমালোকৰ সময়ৰ নাটনি হ'ব পাৰে। সেয়েহে পুনৰাই কৈছোঁ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশ্নসমূহৰ উত্তৰ কৰিবা। পৰীক্ষাগৃহত বহি তোমালোকে নিজৰ মন স্থিৰ কৰি ৰাখিবা। মনলৈ কেতিয়াও ভয় ভাৱ বা ঋণাত্মক ধাৰণা নানিবা। সদায় মনলৈ ধনাত্মক চিন্তাহে আনিবা। দ্বিতীয়তে, গোটেই প্ৰশ্ন কাকতখন পঢ়ি ল'বা। যিকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকে সহজে দিব পাৰিম বুলি ভাবিছা, সেইকেইটা প্ৰশ্নৰ উত্তৰ পোনতে লিখি ল'বা। মনত ৰাখিবা, তুমি নজনা বা প্ৰশ্নৰ উত্তৰ ভালদৰে নজনা ধৰণৰ প্ৰশ্নৰ উত্তৰ লিখিবলৈ গ'লে তোমালোকৰ বহু সময় এনেই নষ্ট হ'ব। ফলত উত্তৰ জনা প্ৰশ্নৰ কথা লিখিবলৈ তোমালোকৰ সময়ৰ নাটনি হ'ব বা সহজ প্ৰশ্নৰ উত্তৰ দিবলৈ ৰৈ যাব। সেয়েহে এটা প্ৰশ্নৰ উত্তৰ দিওঁতে বহুত সময় নষ্ট নকৰিবা। বহু ছাত্ৰ ছাত্ৰীয়ে সময় অনুসৰি প্ৰশ্নৰ উত্তৰ কৰিব নোৱাৰাৰ বাবে জনা প্ৰশ্নটোৰো উত্তৰ পৰীক্ষাত লিখিব নোৱাৰে। অংকৰ প্ৰশ্নৰ উত্তৰ দিওঁতেই তোমালোকে এটা অংকত বা এটা অংকৰ উত্তৰৰ বাবে বহু সময় নষ্ট নকৰিবা। সেইদৰে বিজ্ঞানৰ প্ৰশ্নৰ উত্তৰ দিওঁতে উত্তৰৰ লগত প্ৰয়োজনীয় চিত্ৰ আঁকিবলৈ নাপাহৰিবা। চিত্ৰটো শুদ্ধকৈ আঁকি চিহ্নিত কৰিব লগা অংশ দেখুৱাই দিবা। কিন্তু সেই বুলি চিত্ৰটো অতি সুন্দৰ কৰিবলৈ অযথা সময় নষ্ট নকৰিবা। চিত্ৰটো বুজিব পৰা হ'লেই হ'ল। ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে তোমালোকক আন এটি মনত ৰাখিবলগীয়া কথা কৈছোঁ। তোমালোকে প্ৰশ্নৰ উত্তৰ দিওঁতে প্ৰশ্নৰ নম্বৰৰ বা মূল্যাংকৰ ওপৰত ভিত্তি কৰি উত্তৰ লিখিবা। অৰ্থাৎ 2 নম্বৰ থকা প্ৰশ্নৰ উত্তৰ বহলাই লিখাৰ প্ৰয়োজন নাই। গতিকে তোমালোকে মনত ৰাখিবা, প্ৰশ্নত যি সুধিছে তাৰহে উত্তৰ দিবা। অতিৰিক্ত বা অযথা বেছিকৈ লিখিলে তোমালোকৰ সময় এনেই নষ্ট হ'ব আৰু জনা প্ৰশ্নৰ উত্তৰটো হয়তো কৰিবলৈ তোমালোকৰ সময়ৰ নাটনি হ'ব। সাধাৰণ বিজ্ঞান প্ৰশ্নৰ পৰা এটা উদাহৰণ লৈছোঁ। মানুহৰ হৃদযন্ত্ৰৰ এটা দৈৰ্ঘ্যচ্ছেদীয় চিত্ৰ আঁকি কাঁড় চিনৰ দ্বাৰা ইয়াৰ মাজেৰে তেজৰ প্ৰবাহৰ ধাৰা নিশ্চিত কৰা। এনেধৰণৰ প্ৰশ্নৰ বাবে 2 নম্বৰ থাকিব। এনেধৰণৰ প্ৰশ্নৰ উত্তৰ দিওঁতে লিখিত কোনো বৰ্ণনা দিব নালাগে। কেৱল চিত্ৰটো আঁকি হৃদযন্ত্ৰৰ মাজেদি যোৱা তেজৰ প্ৰবাহৰ চিন দেখুৱালেই হ'ল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পৰীক্ষাগৃহত মনত ৰাখিবলগীয়া কথা কিছুমানৰ বিষয়ে আলোচনা কৰি আছোঁ। মুঠতে পৰীক্ষাৰ আগমুহূৰ্তত নিজৰ মন স্থিৰ কৰি যিসমূহ পাঠ তোমালোকে ইতিমধ্যে আয়ত্ত কৰিছা, সেই পাঠসমূহ ভালদৰে আকৌ এবাৰ মনত পেলাই ল'বা। পৰীক্ষাৰ আগমুহূৰ্তত নতুন কোনো পাঠ পঢ়াৰ আৱশ্যকতা নাই, কিয়নো নতুন পাঠ পঢ়িবলৈ গ'লে মনত অতিৰিক্ত বোজা পৰিব। ইয়াৰ প্ৰভাৱ হয়তো পৰীক্ষাৰ ওপৰতো পৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকল, পৰীক্ষালৈ তোমালোকৰ বেছি দিন নাই। সেয়েহে এই সময়খিনিৰ প্ৰধান আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল ৰিভিজন আৰু ৰিকল, অৰ্থাৎ ধাৰণাবিলাক মনত আছেনে নাই মনত কৰি চোৱা। ৰিভিজনৰ বাবে হৈ যোৱা প্ৰি টেষ্ট পৰীক্ষাবোৰৰ প্ৰশ্নকাকতখিনি ভাল সমল। বিভিন্ন জিলাৰ প্ৰশ্নকাকতবোৰ সংগ্ৰহ কৰি তাত থকা প্ৰশ্নবোৰৰ উত্তৰ কৰি চালে গম পোৱা যাব তোমালোকৰ ধাৰণা বা কনচেপ্টবিলাক স্পষ্টকৈ মনত আছেনে নাই। এনে প্ৰক্ৰিয়া কৰাৰ পিছত যদি কোনো ধাৰণা তোমালোকৰ মনত নাই, তেন্তে তেনে কথাবোৰ টুকি ৰাখি লগে লগে পাঠ্যপুথি বা তোমালোকে প্ৰস্তুত কৰা টোকাৰ পৰা সেইবোৰ প্ৰশ্নৰ উত্তৰ চাই মনত পেলাই ল'বা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক পুনৰাই কৈছোঁ, OMRত উত্তৰ লিখিব লগা প্ৰশ্নৰ সংখ্যা হৈছে 45টা। অৰ্থাৎ 1 নম্বৰ থকা 45টা প্ৰশ্ন সন্নিৱিষ্ট থাকিব। প্ৰশ্ন কাকতখনৰ A গ্ৰুপত এই প্ৰশ্নকেইটাৰ লগত শুদ্ধ উত্তৰটো A, B, C অথবা Dৰ যিকোনো এটাত থাকিব পাৰে। তোমালোকে শুদ্ধ উত্তৰটো ভালদৰে জানি লৈহে OMRত থকা নিৰ্দিষ্ট স্থানৰ বৃত্তটোত ক'লা বা নীলা কৰিব লাগিব। শুদ্ধ উত্তৰ কৰিব লগা বৃত্তটোক সম্পূৰ্ণকৈ ক'লা কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকল, প্ৰশ্নবোৰ আহৰণ কৰা জ্ঞানৰ পৰা সমাধা কৰিব পৰা ধৰণৰ হ'ব পাৰে।
উদাহৰণস্বৰূপে এটা প্ৰশ্ন উল্লেখ কৰিলো এটা দ্ৰৱে ৰঙা লিটমাছ নীলা কৰে এইকেইটাৰ কোনটো দ্ৰৱে ৰঙৰ পৰিৱৰ্তনটো ওলোটা কৰিব এ বেকিং পাউডাৰ বি শিথিলিত চূণ চি সোডিয়াম হাইড্ৰক্সাইড ডি সালফিউৰিক এচিড প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব ডি অৰ্থাৎ সালফিউৰিক এচিড এনে ধৰণৰ প্ৰশ্নবোৰ পোনপটীয়া নহয় অৰ্থাৎ তোমালোকে প্ৰশ্নটো ভালদৰে পঢ়ি নললে সঠিক উত্তৰ দিব নোৱাৰিবা প্ৰশ্নটো পোনপটীয়াকৈ দিয়া নাই বৰণ সুধিছে কোনটো দ্ৰৱই এই পৰিৱৰ্তনটো ওলোটা কৰিব ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মনত ৰাখিবা শিক্ষান্ত পৰীক্ষাৰ কিছুমান বিষয়ৰ পাঠ মনত ৰখাৰ উপৰিও নিৰন্তৰ অনুশীলনৰ প্ৰয়োজন উদাহৰণস্বৰূপে অংক আৰু বিজ্ঞান বিশেষকৈ অংক এনে এটা বিষয় যাৰ অনুশীলন অবিহনে তোমালোকে ভবামতে ফলাফল নাপাবা পৰীক্ষাৰ সময়তো অংক বা গণিত বিষয়ৰ পৰীক্ষাৰ দিনা যিকেইটা গণিতৰ প্ৰশ্ন তোমালোকে সমাধা কৰিব পাৰিম বুলি নিশ্চিত হোৱা সেইকেইটা প্ৰশ্নৰ সমাধান পুনতে কৰি ল'বা এটা গণিতৰ উত্তৰ কৰোঁতে অধিক সময় ব্যয় নকৰিবা মনত খোকোজা থকা অৰ্থাৎ আগতে কেতিয়াও অনুশীলন নকৰা গণিত একোটা সমাধা কৰিবলৈ গ'লে হয়তো সময় অধিক ব্যয় হ'ব ফলত জনা গণিত কৰোঁতেও ভুল হৈ যাব পাৰে গণিত আৰু বিজ্ঞানৰ প্ৰশ্নৰ লগত থকা সূত্ৰসমূহ সমাধান কৰোঁতে বিশেষ সাৱধানতা অৱলম্বন কৰিবা কিয়নো সামান্য ভুলৰ বাবে পাব লগা নম্বৰটো কটা যাব ইংৰাজী প্ৰশ্নৰ উত্তৰ কৰোঁতেও ব্যাকৰণৰ ওপৰত গুৰুত্ব দিবা ব্যাকৰণ ভালদৰে জানিলে ভাষা এটা শুদ্ধকৈ লিখিব আৰু পঢ়িব পাৰি গণিতৰ প্ৰশ্নোত্তৰ কৰোঁতে আৰু এটা মন কৰিবলগীয়া কথা যে যিখিনি বাহিৰা কাম গণিতৰ লগত জড়িত সেইখিনি পৰিষ্কাৰকৈ কৰি নলগা অংশ কাটি দিবা ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আগতেই কৈছো OMRত বহু বিকল্প প্ৰশ্নৰ উত্তৰ দিওঁতে সাৱধানতা অৱলম্বন কৰিবা কিয়নো OMRত থকা নিৰ্দিষ্ট বৃত্তটো ৰং বুলোৱাত ভুল কৰিলে উত্তৰটো পৰিৱৰ্তন কৰিব নোৱাৰিবা গতিকে ভালদৰে ভাবি লৈহে OMRত উত্তৰ লিখিবা সময়ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশ্নসমূহৰ উত্তৰ কৰিবা সময় ভগাই ল'বা যাতে নিৰ্দিষ্ট সময়ৰ ভিতৰত গোটেই প্ৰশ্নখনৰ উত্তৰ কৰিব পাৰা ছাত্ৰ-ছাত্ৰীসকল শেষত থুলমূলকৈ তোমালোকক কিছু কথা ক'ব বিচাৰিছো ভালকৈ মন দি শুনাচোন পাঠ্যপুথি সদায় খৰচি মাৰি পঢ়িবা গণিতৰ অনুশীলন সদায় কৰিবা সদায় লিখি লিখি পঢ়িবা বিজ্ঞানৰ প্ৰশ্নৰ উত্তৰৰ লগত জড়িত থকা চিত্ৰসমূহৰ বিভিন্ন অংশ মন দি চাবা লগতে চিত্ৰসমূহ ভালদৰে অংকন কৰিবলৈ চেষ্টা কৰিবা পৰীক্ষা গৃহত অৰ্থাৎ পৰীক্ষাৰ প্ৰশ্নোত্তৰ কৰোঁতে প্ৰতিটো প্ৰশ্নৰ মূল্যাংক অনুসৰি উত্তৰ কৰিবা অযথা বহলাই লিখিবলৈ গ'লে তোমালোকৰ সময়ৰ অপব্যয় হ'ব OMRত উত্তৰ কৰোঁতে খৰখেদাকৈ ভুল স্থানত বা বৃত্তত দাগ নিদিবা যিমান সম্ভৱ পৰীক্ষাৰ বহি সদায় পৰিষ্কাৰ কৰি ৰাখিবা অৰ্থাৎ হাতৰ আখৰ শিক্ষকে বুজি পোৱা ধৰণৰ হ'ব লাগে শেষত তোমালোকৰ পৰীক্ষাৰ বাবে শুভেচ্ছা জনাই আজিৰ পাঠ ইমানতে সামৰিছো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকল তোমালোকে পৰীক্ষাৰ বাবে কিদৰে প্ৰস্তুত হ'বা এই বিষয়ে তোমালোকক ক'লে পুথিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক গৌতম দাসে আজিলৈ আমাৰ সময়ো হৈ আহিল তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছো